নমস্কাৰ ফ্ৰী এডুকেশ্যন উইথ আহমেদ ছাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম আসাম পুলিচ ABUBৰ 8 নম্বৰখন মডেল পেপাৰ আমি আগতে ভালেকেইখন মডেল পেপাৰ ডিসকাস কৰিলোঁ যদি সেইবোৰ মডেল পেপাৰ চোৱা নাই আপোনালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি চাই ল'ব পাৰিব এতিয়া স্টাৰ্ট কৰোঁ আজিৰ প্ৰথমটো কোৱেশ্চন The first women's university in Assam Women's University is located in অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা বিদ্যালয়খন ক'ত অৱস্থিত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয়খন লোকেটেড হয় দুই নম্বৰ কোৱেশ্চনটো হ'ল which Ahom king had the shortest reign of 21 days only কোনজন আহোম ৰজাৰ ৰাজত্বকাল আছিল মাত্ৰ 21 দিন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো সামগুৰিয়া ৰজাৰ ৰাজত্বকাল আছিল মাত্ৰ 21 দিন আৰু এখেত এজন আহোমৰ ৰজা আছিল 3 নম্বৰ কোৱেশ্চনটো হ'ল হিমন্ত বিশ্ব শৰ্মা ইজ দা চিফ মিনিষ্টাৰ অফ আসাম হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী কিমান্ত মুখ্যমন্ত্ৰী এটো দিছে ইয়াতে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো 15তম 15th হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী হয় 4 নম্বৰ কোৱেশ্চনটো হ'ল হাউ মাচ ইজ $1 ইন ইণ্ডিয়া ৰূপী ভাৰতীয় টকাত $1 কিমান পৰিমাণ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো 84.18 এতিয়া 5 নম্বৰ কোৱেশ্চনটো হ'ল হু ওয়াজ দ্য লাষ্ট ৰুলাৰ অফ চুটিয়া কিংডম কোন আছিল চুটিয়া ৰাজ্যৰ শেষ শাসক এটো কোৱেশ্চনৰ এনসাৰ মই আপোনালোকৰ কাৰণে হোমৱৰ্ক দিলো এটো কোৱেশ্চনৰ এনসাৰ আপোনালোক সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰি জনাই যাতে এতিয়া নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো 6 নম্বৰ কোৱেশ্চন ইণ্ডিয়াছ ফাৰ্ষ্ট মাল্টি মডেল লজিষ্টিক পাৰ্ক উইল বি সেট আপ ইন ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা হৈছিল কোন ঠাইত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো যোগীঘোপা বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন এটা এইটো 7 নম্বৰ কোৱেশ্চনটো হ'ল বান্দিপুৰ নেশনেল পাৰ্ক ইজ ইন হুইচ ষ্টেট বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰটো কৰ্ণাটকা বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকা ৰাজ্যত অৱস্থিত হয় 9 নম্বৰ কোৱেশ্চনটো হ'ল ইন হুইচ ডাইৰেকশ্যন ডাজ দ্য আৰ্থ rotates around its axis পৃথিৱীখন নিজৰ অক্ষৰ চাৰিওফালে কোন দিশত ঘূৰি থাকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো ওয়েস্ট টু ইষ্ট পৃথিৱীখন নিজৰ অক্ষৰ চাৰিওফালে ওয়েস্ট টু ইষ্ট দিশত ঘূৰি থাকে 10 নম্বৰ কোৱেশ্চনটো হ'ল where did the first council of Jainism take place জৈন ধৰ্মৰ প্ৰথম পৰিষদ ক'ত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো পাটলিপুত্ৰ 11 নম্বৰ কোৱেশ্চনটো হ'ল পাপিকন্দা নেশনেল পাৰ্ক ৰিসেন্টলি সিন ইন নিউজ ইজ ইন হুইচ ষ্টেট শেহতীয়াকৈ বাতৰিত দেখা পোৱা পাপিকন্দা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে বা অৱস্থিত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো অন্ধ্ৰপ্ৰদেশত শেহতীয়াকৈ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কৰা হৈছে পাপিকন্দা ৰাষ্ট্ৰীয় উদ্যান আৰু এটো ৰিসেন্টলি নিউজত ওলাইছে আৰু এই নিউজটো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো অন্ধ্ৰপ্ৰদেশ এটো আপোনালোকে মনত ৰাখিব 12 নম্বৰ কোৱেশ্চনটো হ'ল হু ডিজাইন দ্য ফাৰ্ষ্ট এনালগ কম্পিউটাৰ ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম এনালগ কম্পিউটাৰ কোনে ডিজাইন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো সমৰেন্দ্ৰ কুমাৰ মিত্ৰাই ভাৰতত প্ৰথম এনালগ কম্পিউটাৰ ডিজাইন কৰিছিল 13 নম্বৰ কোৱেশ্চনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ জিএছটিৰ ফুল ফৰ্ম কি বা সম্পূৰ্ণ ৰূপটো কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো গুডছ এণ্ড সাৰ্ভিস টেক্স জিএছটিৰ ফুল ফৰ্ম হ'ল গুডছ এণ্ড সাৰ্ভিস টেক্স 14 নম্বৰ কোৱেশ্চনটো হ'ল হু ৰোট দ্য বুক ৱেল্থ অফ নেশ্যনছ নামৰ কিতাপখন কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল
চি নম্বৰ 2 আডাম স্মিথ আডাম স্মিথে ৱেল্থ অফ নেশ্যনছ নামৰ কিতাপখন লিখিছিল 15 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰতি বছৰে কেতিয়া বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় when is the world heritage day celebrated every year ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 18 এপ্ৰিল প্ৰতি বছৰে 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় 16 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ ইছৰো ফাউণ্ডেড কোন চনত ইছৰো প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 15 আগষ্ট 1969 এইখিনিতে আৰু এটা কথা কওঁ ইছৰো কেতিয়া প্ৰতিষ্ঠা হৈছিল মইতো কৈ দিলো এটা ইছৰোৰ সম্পূৰ্ণ নামটো কি হয় ফুল ফৰ্মটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ঠিক আছে 17 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ ভেদিক কালচাৰ বৈদিক সংস্কৃতিৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 আৰ্যসকল আছিল বৈদিক সংস্কৃতিৰ প্ৰতিষ্ঠাপক 18 নম্বৰ কুৱেশ্যন হ'ল দ্য ইণ্ডিকা ৱাজ ৰিটেন বাই ইণ্ডিকা লিখিছিল কোনে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 মেগাস্থেনিছে ইণ্ডিকা লিখিছিল বা ৰচনা কৰিছিল 19 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি ৰিংছ আৰ ইন অলিম্পিক চিম্বল অলিম্পিক চিনত কিমানটা আঙুঠি আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 5 অলিম্পিক চিনত 5টা আঙুঠি আছে 20 নম্বৰ কুৱেশ্যনটো হ'ল জোনবিল মেলা ইজ সেলিব্ৰেটেড এট জোনবিল মেলা উদযাপন কৰা হয় ক'ত কোনখন ডিস্ট্ৰিক্টত জোনবিল মেলা বিশেষভাৱে উদযাপন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰ 2 মৰিগাঁও জোনবিল মেলা মৰিগাঁৱত উদযাপন কৰা হয় 21 নম্বৰ কুৱেশ্যনটো হ'ল দ্য বেটেল অফ আলাবৈ ৱাজ ফউট ইন দ্য ইয়াৰ কোন বছৰত আলাবৈ যুদ্ধ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ 2 1669 চনত আলাবৈ যুদ্ধ হৈছিল 22 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ সেলিব্ৰেটেড কোন মাহত অম্বুবাচী মেলা পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ 2 আহাৰ অম্বুবাচী মেলা আহাৰ মাহত পালন কৰা হয় আৰু এই অম্বুবাচী মেলাটো আমাৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত পতা হয় বিশেষভাৱে ঠিক আছে এটো মনত ৰাখিব কোন ঠাইত অম্বুবাচী মেলা হয় এটো আহিব পাৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয় 23 নম্বৰ কুৱেশ্যনটো হ'ল ৰিসেন্টলি অন হুইচ দে মিছন বসুন্ধৰা 3.0 হেজ বিন লঞ্চড হেহতিয়াকৈ কোন দিনা মিছন বসুন্ধৰা 3.0 মুকলি কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 20 অক্টোবৰ 2024 20 অক্টোবৰ 2024ত মিছন বসুন্ধৰা 3.0 মুকলি কৰা হৈছে 24 নম্বৰ কুৱেশ্যনটো হ'ল where was the 16th BRICS summit held 16 সংখ্যক ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ 2 কাজান আৰু ৰাছিয়া 25 নম্বৰ কুৱেশ্যনটো হ'ল কাজিৰঙা পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এ টাইগাৰ ৰিজাৰ্ভ ইন দ্য ইয়াৰ কোন বছৰত কাজিৰঙা উদ্যানক বা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ 2 2006 26 নম্বৰ কুৱেশ্যনটো হ'ল what is the largest mountain range in the world পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 2 দা এণ্ডিছ পৰ্বতমালা হ'ল পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা ওকে ভিডিওটো শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো যদি ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকে এটা লাইক কৰক আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু যদি পাৰে আমাৰ চেনেলৰ ভিডিওসমূহ নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক ধন্যবাদ